নমস্কাৰ পঢ়াশালী ইউটিউব চেনেল সকলকে আদৰিছোঁ। মই আজি ক্লাছ 8ৰ পৰিমাণ সংখ্যাৰ বিষয়ে আলোচনা কৰিম। যে পৰিমাণ সংখ্যাৰ বিষয়ে আলোচনা কৰাৰ আগত আমি অখণ্ড সংখ্যাৰ বিষয়ে অলপ জানি লওঁ। যে অখণ্ড সংখ্যাটা কি? অখণ্ড সংখ্যা হৈছে 0, 1, 2, 3, 4 আৰু এইফালে আৰু বহুত আছে, আৰু এইফালে -1, -2, -3, -4 আৰু এইফালে বহুতো সংখ্যা আছে। যে যদি আমি সংখ্যা ৰেখা লৈ এটা অখণ্ড সংখ্যাৰ বিষয়ে জানাৰ কাৰণে এইটো এটা সংখ্যা ৰেখা। এই সংখ্যা ৰেখাৰ সোঁফালে কি থাকিব? ধনাত্মক সংখ্যাবোৰ থাকিব, আৰু শূন্যৰ বাওঁফালে কি থাকিব? ঋণাত্মক সংখ্যাবোৰ থাকিব। এই ধনাত্মক সংখ্যাবোৰটো জানাই, 1, 2, 3, 4, 5 আৰু এইফালে আৰু বহুত আছে। তারপরে ঋণাত্মক সংখ্যা বলতে -1, -2, -3, -4, -5 এগুলো হচ্ছে কি? অখণ্ড সংখ্যা। এই অখণ্ড সংখ্যা তো আমি জানিলাম। এতিয়া আমি কি শিকিম? পরিমেয় সংখ্যা। আমি আজ শিকিম পরিমেয় সংখ্যা। যে পরিমেয় সংখ্যাটা কি? যে পরিমেয় সংখ্যা হচ্ছে জীৱৰ সংখ্যাক আমি p/q আৰ্হিত লিখিব পৰা যায়। যে p/q আৰ্হিত, p/q আৰ্হি অর্থাৎ ভগ্নাংশ আকাৰত। ভগ্নাংশ আকাৰত তো জানাই তোমালোকে, আগত শ্ৰেণীবোৰ পঢ়ি আহিছা যে ভগ্নাংশ আকাৰত ওপৰত কি থাকিব? লব থাকিব, তলত কি থাকিব? হৰ। এই হৈছে কি? ভগ্নাংশ আকাৰৰ। ঠিক আছে, এটা হল p/q আৰ্হিত। আৰু য'ত কি থাকিব? p আৰু q তো কি হ'ব? আমাৰ অখণ্ড সংখ্যা হ'ব। অখণ্ড সংখ্যা, এই অখণ্ড সংখ্যাৰ বিষয়ে আলোচনা কৰিলে যে এইটো p আৰু q হ'ব। আৰু q নট ইকুয়াল টু 0, q নট ইকুয়াল টু 0 অর্থাৎ এই যে q ঠাইত কি নহ'ব? শূন্য নহ'ব। এটা শূন্য নহয়। তেনেকুৱা ধৰণৰ সংখ্যাবোৰ কোৱা হ'ব পৰিমেয় সংখ্যা। অর্থাৎ আমাৰ পৰিমেয় সংখ্যা জানিবৰ কাৰণে আমাৰ তিনিটা চৰ্ত জানিব লাগিব। প্ৰথমটা হ'ল এইটো p/q আৰ্হিত হ'ব লাগিব, আৰু p আৰু q তো কি হ'ব লাগিব? আমাৰ অখণ্ড সংখ্যা হ'ব লাগিব, আৰু q তো কি নহ'ব? কেতিয়াও শূন্য নহ'ব। এনেকুৱা ধৰণৰ সংখ্যাবোৰক কোৱা হ'ব আমাৰ পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যাৰ বিষয়ে বেছি ভালকৈ জানিবৰ কাৰণে আমি কেইটামান উদাহৰণ লওঁ। এতিয়া আমি পৰিমেয় সংখ্যাৰ বিষয়ে বেছি ভালকৈ জানিবলৈ মই কেইটামান সংখ্যা লৈছোঁ, যেনেকুৱা 3/4, -2/5, 5, 2/0, √3, √4। ঠিক আছে, এই সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় না নাই আমি চাই লওঁ। আচ্ছা, এই সংখ্যাবোৰ পৰিমেয় সংখ্যা চোৱাৰ আগত আমি যে পৰিমেয় সংখ্যাৰ যে তিনিটা চৰ্ত আছে আকৌ আলোচনা কৰি লওঁ। যে চৰ্ত তিনিটা কি আছিল? যে সংখ্যাটো p/q আৰ্হিত হ'ব লাগিব, p আৰু q তো অখণ্ড সংখ্যা হ'ব লাগিব, আৰু q নট ইকুয়াল টু 0 হ'ব লাগিব। এই তিনিটা চৰ্ত মানিলে পৰিমেয় সংখ্যা হ'ব, আৰু যদি নামানে তেনেহ'লে পৰিমেয় সংখ্যা নহ'ব। ঠিক আছে, তো প্ৰথম মই এই সংখ্যাটো লওঁ, যেনেকুৱা আছে 3/4। ঠিক আছে, এই 3/4 তো p/q আৰ্হিত আছে, ভগ্নাংশ আকাৰত আছে। p/q আৰ্হিত অৰ্থাৎ ভগ্নাংশ আকাৰত, আৰু p ঠাইত যেটো আছে 3 আৰু q ঠাইত আছে 4, দুয়োটা কি হয়? অখণ্ড সংখ্যা হয়। আৰু q ঠাইত যেটো 4 আছে এটা শূন্য নহয়। এই সংখ্যাটো চোৱা তিনিটা চৰ্ত মানিছে, গতিকে এইটো কি হ'ব? এটা পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰটো আছে -2/5। -2/5 তো ভগ্নাংশ আকাৰত আছে। তাৰপিছত -2 আৰু -5 দুয়োটাই অখণ্ড সংখ্যা হয়, আৰু তলত কি নাই? আমাৰ শূন্য নাই, 5 আছে। তিনিটাই চৰ্ত মানিছে এইটো ইয়াতো, গতিকে এইটো কি হ'ব? এটা পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, এতিয়া চোৱা 3 নম্বৰটো 5 আছে। 5 তো পৰিমেয় সংখ্যা হয় না নাই? যে তোমালোক আগৰ ক্লাছবোৰত পঢ়ি আহিছা যে যিকোনো সংখ্যাৰ তলত কি থাকে? 1 থাকে। অর্থাৎ মই 5 তো কেনেকৈ লিখিব পাৰোঁ? 5/1। ঠিক আছে, এই 5/1 তো চোৱা p/q আৰ্হিত আছে, য'ত p ঠাইত আছে তোমাৰ 5 আৰু q ঠাইত আছে 1। দুয়োটা কি হয়? অখণ্ড সংখ্যা হয়, আৰু q ঠাইত যেটো 1 আছে ইয়াতো শূন্য নাই, গতিকে এইটো কি হ'ব? এটা পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটোত 2/0 আছে। 2/0 এটা ভগ্নাংশ হয়। ইয়াত তোমাৰ ওপৰত 2 আছে, তলত কি আছে? 0 আছে। 2 তো
অখণ্ড সংখ্যা হয়, 0টো অখণ্ড সংখ্যা হয়। কিন্তু ইয়াত এইটো পৰিমেয় সংখ্যা নহ'ব, কাৰণ এই যে তলত কি আছে আমাৰ শূন্য আছে, তলত শূন্য থাকিলে আমাৰ কি নহয় পৰিমেয় সংখ্যা নহয়। গতিকে এইটো 2/0টো কি নহ'ব পৰিমেয় সংখ্যা নহ'ব। ঠিক আছে, এতিয়া আহিল 5 নম্বৰটো যে √3। √3টো আমি এনেকৈ লিখিব পাৰোঁ নাই, √3/1, কাৰণ যে 3 নম্বৰত আলোচনা কৰিলো যে কোনো সংখ্যাৰ তলত কি থাকে 1 থাকে। তো ইয়াত √3 তলত কি আছে 1 আছে। তো √3/1 এইটো তো ভগ্নাংশ আকাৰত হৈ গ'ল, য'ত যে পি ঠাইত √3 আছে, কিউ ঠাইত 1 আছে। আৰু চোৱা এই 1টো কিন্তু কি হয় আমাৰ অখণ্ড সংখ্যা হয়, কিন্তু এই √3টো অখণ্ড সংখ্যা নহয়। তো ইয়াতো অখণ্ড সংখ্যা নোহোৱাৰ কাৰণে এইটো কি নহ'ব পৰিমেয় সংখ্যা নহ'ব। ঠিক আছে, এতিয়া আহিল 6 নম্বৰ √4। √4, আচ্ছা √4ৰ তোমালোকেতো বৰ্গমূল জানাই, √4ৰ বৰ্গমূল হয় 2। ঠিক আছে, আকৌ 2টো মই এনেকৈ লিখিব পাৰোঁ নাই 2/1 লিখিব পাৰোঁ। এতিয়া চোৱা এইটো p/q আৰ্হিত হয়। ঠিক আছে, p ঠাইত কি আছে 2 আৰু q ঠাইত কি আছে 1, আৰু দুয়োটা কি হয় অখণ্ড সংখ্যা হয়, আৰু তলত কিনে আমাৰ শূন্য নাই। গতিকে এইটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব। এইটো পৰিমেয় সংখ্যা হোৱা মানে √4টো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, তো এই 6টা সংখ্যাৰ পৰা মই চালো যে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 6 নম্বৰটো এই 4টা কি হয় পৰিমেয় সংখ্যা হয়, আৰু যি 4 নম্বৰ আৰু 5 নম্বৰটো আছে এইটো কি নহয় পৰিমেয় সংখ্যা নহয়। আৰু এইখিনিলৈকে আমাৰ ভগ্নাংশৰ বিষয়ে জানিলো যে পৰিমেয় সংখ্যা হয় নে নাই। এতিয়া আমি চাম দশমিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় নে নাই। বলা চাই লওঁ। ইয়াতে কৈছে যে দশমিক বিন্দুৰ পিছত সীমিত স্থানলৈ প্ৰসাৰিত সংখ্যাবোৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব। যে সীমিত স্থানলৈ, দশমিক বিন্দুৰ পিছত সীমিত স্থানলৈ, সীমিত স্থানখিনি বুজাৰ কাৰণে মই এটা উদাহৰণ লওঁ, যেনেকুৱা 5.94, 3.721, 54.9217। এই দশমিক সংখ্যাবোৰ চোৱা, দশমিকৰ পিছত 2টা ঘৰ আছে, ইয়াত দশমিকৰ পিছত 3টা ঘৰ আছে, ইয়াত চোৱা দশমিকৰ পিছত 4টা ঘৰ আছে। যে দশমিকৰ পিছত 2টা ঘৰ, 3টা ঘৰ বা 4টা ঘৰ বা 5টা ঘৰ এনেকুৱা থাকিলে সেই দশমিক সংখ্যাবোৰ কোৱা হ'ব পৰিমেয় সংখ্যা। ঠিক আছে, আৰু এটা মই উদাহৰণ লওঁ, যেটো চোৱা 55.3718532। এই সংখ্যাটা চোৱা, এই সংখ্যাটা দশমিকৰ পিছত 3718532 আৰু এইফালে বহুত আছে, মানে অসীম লৈ আছে ইয়াত। তো এনেকুৱা ধৰণৰ যদি সংখ্যা থাকে এইবোৰ সংখ্যা কি হ'ব পৰিমেয় সংখ্যা নহ'ব। অকল 2টা ঘৰ বা 3টা ঘৰ বা 4টা ঘৰ বা 5টা ঘৰ এনেকুৱা থাকিলে এইবোৰ সংখ্যা কি হ'ব পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, আৰু এটা কথা কৈছে ইয়াত দশমিক বিন্দুৰ পিছত অসীমলৈ বিস্তাৰিত পৌনঃপুনিক সংখ্যাবোৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব। যে পৌনঃপুনিক কথাটো কি, পৌনঃপুনিক কথাটো হৈছে কি ৰিপিট হয়, এটা সংখ্যা বাৰবাৰ কি হ'ব ৰিপিট হ'ব। ক'ত হ'ব তাও দশমিকৰ পিছত, যেনেকুৱা মই এইটো উদাহৰণ লওঁ 78.6666। এই সংখ্যাটা চোৱা, যে দশমিকৰ পিছত 6টা চোৱা বাৰবাৰ কি হৈছে ৰিপিট হৈছে না নাই, অর্থাৎ পৌনঃপুনিক হৈছে না নাই। তো এনেকুৱা ধৰণৰ সংখ্যা কি হ'ব পৰিমেয় সংখ্যা হ'ব। আৰু এটা চোৱা 84.323232 এনেকুৱা ধৰণৰ। ইয়াতে চোৱা যে দশমিকৰ পিছত 3 তাৰপিছত 2 তাৰপিছত আকৌ 3 আকৌ 2 আকৌ 3 আকৌ 2 এনেকুৱা ধৰণৰ, 3 2 তাৰপিছত 3 2 আকৌ 3 2 এনেধৰণে ৰিপিট হ'লে 3 2টো চোৱা ৰিপিট হৈছে না নাই, ৰিপিট হৈছে। তো এনেকুৱা ধৰণৰ সংখ্যা থাকিলে এইটো ক'ব কি পৰিমেয় সংখ্যা বুলি কোৱা হ'ব। ঠিক আছে,
আজিৰ কাৰণে এইখিনিয়ে নেক্সট ক্লাছত আমি আলোচনা কৰিম পৰিমেয় সংখ্যাৰ বিধিৰ বিষয়ে তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ